হরি রাম 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 হরি রাম রাম কৃষ্ণ। গুৰু ঈশ্বৰকে প্ৰমুখ কৰি প্ৰতিজন ভকত বৈষ্ণৱাই মাতৃলৈ পুনৰ শ্ৰদ্ধা জনাই যিজনা গুৰুৱে অমৃতময় নাম ধৰ্মৰ মাধ্যমেৰে জীৱতৰণৰ ব্যৱস্থা দিলে সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক দ্বিতীয়জনা গুৰুৰ দুলৰী চন্দ্ৰেৰে আমি বন্দনা কৰিবলৈ লোৱা হৈছে। কৃষ্ণ। গুৰুৱে নামৰ মালা গাঁঠিলে হে ৰাম ৰাম ভক্তিৰে ভকত সাদৰেৰে যাচিলে শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত সাদৰেৰে যাচিলে শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত সাদৰেৰে যাচিলে শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত সাদৰেৰে যাচিলে ও আমাৰ গুৰু ভক্ত কল্পতৰু খোলে তালে হৰি নাম দৰিকিয়ালত বাজিল মধুৰ হৰি নামে মন আমাৰ মোহিলে মধুৰ হৰি নামে মন আমাৰ মোহিলে শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকত সাদৰেৰে যাচিলে ও আমাৰ গুৰু ভক্ত কল্পতৰু খোলে তালে হৰি নাম গাঁৱে ভূঞে বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে ঘূৰে ধৰিবাহে বান্ধা চাপৰি চাপৰি কৃষ্ণৰে
ৰাম শংকৰে নামৰ মালা গাঁঠিলে হে ৰাম ৰাম ভক্তিৰে ভকতক যাচিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে কিনো সুমধুৰ সুৰে খুদাল নেগেৰাৰে কিনো সুমধুৰ সুৰে খুদাল নেগেৰাৰে আজি আমাৰ মাজত বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মুহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে কিনো সুমধুৰ সুৰে খুদাল নেগেৰাৰে কিনো সুমধুৰ সুৰে খুদাল নেগেৰাৰে আজি আমাৰ মাজত বাজিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে সুমধুৰ হৰি নামে মন আমাৰ মোহিলে ও শংকৰ হে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে শংকৰ হে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হৰি ভক্তি দান শংকৰ হে আমাৰ নিজ গুৰু দিলা জগত কহ শংকৰ হে আমাৰ নিজ গুৰু তাৰিলা সংসাৰ হিন্দু হে শংকৰ হে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে হৰি ভক্তি দান দিলা জগতক হে ৰাম ৰাম তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই জ্ঞান বন্ধু হে ৰাম ৰাম হে প্ৰভু সমস্ত আপোনাসকলে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে লোকতৰণৰ একমাত্ৰ ব্যৱস্থা দিছে নাম সেই নামৰ কথা কোৱা হৈছে হে ৰাম গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে হে ধৰ্ম ৰাম ৰাম শ্ৰৱণতে পাপ হৈব কৃষ্ণনে জানি বান্ধু লোৱা নাম গুৰু জনাই দিয়া দান হৃদয়তে হৰি লহিব বাস হৃদয়তে হৰি ৰহিব বাস হৃদয়ত যদি হৰি বাস কৰে জীৱৰ কি কল্যাণ সাধন হয় হৰি যাৰ হৃদয়ৰ মাজে হে ৰাম ৰাম কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলিৰ মহাৰাজে হে ৰাম ৰাম হৰি যাৰ হৃদয়ৰ মাজে
ৰাম পিতৃয়ে পাতিলে ফান্দি নহৈলে প্ৰহ্লাদ বন্দী নহৈলে প্ৰহ্লাদৰ বন্দী ৰাম ৰাম হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলিৰ মহাৰাজে কলিৰ মহাৰাজে ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চল মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ নদীত মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চল মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে গুৰুজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই নাই হৰি বিনে গতি নাই নাই ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চল মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই নাই হৰি বিনে গতি নাই নাই আহা বান্ধৈ নাম লওঁ মনৰ ৰঙে বান্ধৈ মনৰ ৰঙে বিষয় বাসনা তেজি ভকতৰ সংগে আহা বান্ধৈ নাম লওঁ মনৰ ৰঙে বান্ধৈ মনৰ ৰঙে বিষয় বাগনা তেজি ভকতৰ সংগে শ্ৰৱণ কীৰ্তনে বান্ধৈ হৰে মন প্ৰাণ ভকতৰ প্ৰাণ বন্ধু প্ৰভু ভগৱান প্ৰভু ভগৱান ভৱ নদীত মেলি দিলে গুৰুজনাই ভকতিৰ পাঞ্চল মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তি মন্ত্ৰ নাম দিলে দুয়োজনাই আমাক দুয়োজনাই নামৰ বিনে গতি নাই নাই হৰিৰ বিনে গতি নাই নাই নামৰ বিনে গতি নাই নাই হৰিৰ বিনে গতি নাই নাই নামৰ বিনে গতি নাই নাই হৰিৰ বিনে গতি নাই এই ৰাম হৰি ভকতিৰ পাতি লণ্ডহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগত চলয় বৈকুণ্ঠ পুৰী বোলে অ মোৰ গুৰুজন ভৱ নদী পাৰ কৰি নিয়া হে গুৰুজন ভৱ নদী পাৰ কৰি ভৱ নদী পাৰ কৰি নিয়া অ মোৰ গুৰুজন ভৱ নদী পাৰ কৰি নিয়া হে গুৰুজন ভৱ নদী পাৰ কৰি ভৱ নদী পাৰ কৰি নিয়া ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু মোৰ গুৰুজন ভৱ নদী পাৰ কৰি নিয়া হে গুৰুজন ভৱ নদী পাৰ কৰি ভৱ নদী
হে ৰাম মহাভাগৱত হে ৰাম ৰাম চাৰি অক্ষয় কি বুজায় বিচাৰ কৰি চাইছানে নাই ও ভাই কৃষ্ণ আমাৰ গুৰু শংকৰ দেৱে ক'ত বাৰু হে ভাগৱত মহাভাগৱত কৃষ্ণনে ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ও ভগৱন্তৰ পাঙে মই মূৰ্তি ভাগৱত মহাভাগৱত ভাই চাৰি অক্ষয় কি বুজায় বিচাৰ কৰি চাইছানে নাই ও ভাই আমাৰ গুৰু শংকৰদেৱে ক'ত বাৰু পায় ভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ও ভগৱতৰ বামৈ মূৰ্তি ভাগৱত সদায় চাপৰি ধৰিবা হে ৰাম ৰাম ধামানে পোহৰ দিয়া যি শাস্ত্ৰত পায় গ মানে গান গোৱা কৃষ্ণ গুণ গায় ভামানে পোহৰ দিয়া যি শাস্ত্ৰত পায় গ মানে গান গোৱা কৃষ্ণ গুণ গায় হে ৰাম মানে বৰ্তি থকা চাৰি বেদ সাৰ ত মানে প্ৰাণ হোৱা বৈতৰণী পাৰ ভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ও ভগৱতৰ বামৈ মূৰ্তি ভাগৱত সদায় মহাভাগৱত ভাই চাৰি অক্ষয় কি বুজায় বিচাৰ কৰি চাইছানে নাই ও ভাই আমাৰ গুৰু শংকৰদেৱে ক'ত বাৰু পায় ভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ও ভগৱতৰ বামৈ মূৰ্তি ভাগৱত সদায় ঈশ্বৰে চাপৰি হে ৰাম ধামানে ভাবুক থকা জানিব খোজে মনে ৰাম ৰাম গ মানে জ্ঞান থকা কৃষ্ণ কথা জানে ভামানে ভাবু থকা জানিব খোজে মনে গ মানে জ্ঞান থকা কৃষ্ণ কথা জানে হে
ভৰি দিয়া যি শাস্ত্ৰত পায় হে ৰাম ৰাম গ মানে গান গোৱা কৃষ্ণ গুণ গা এৰাম ও মানে বৰ্তি থকা চাৰি বেদহাৰ ত মানে ত্ৰাণ হোৱা বৈতৰণী প্ৰভু ঈশ্বৰে খুব সুন্দৰভাৱে ভাগৱত দৰ্পণ গ্ৰন্থত এই কথা উল্লেখ কৰিছে আপোনাসকলে জানে আমি সংগীত ৰূপ দিওঁতে বহুখিনি ক্ৰুটি হ'ব সমস্ত ক্ৰুটি মাৰ্জনা কৰিব পুনৰ কোৱা হৈছে ভা মানে ভাবো সখা জানিব খোজে মনে গ মানে জ্ঞান সখা কৃষ্ণ কথা জানে এৰাম মানে বৈষ্ণৱী জ্ঞান বিষ্ণুৰ ভকত ত মানে পৰম তত্ত্ব ভাগৱত এৰাম আদিতে ভাগৱত আদি নিৰঞ্জনে অনাদি অনন্ত কলে ক্ৰমে ক্ৰমে হেহি ভাগৱত আহি জগত দিশ মিশ্ৰই পালে ৰাম কৃষ্ণ নাম ধৰ্ম অনুপা জগত দিশ মহান কিনো মহাজ্ঞানী শংকৰ গুৰু কানি দিলে ভাগৱত জ্ঞান হৰি ৰাম 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 কৃষ্ণ গোসাই পৰম বান্ধৱ দামোদৰ বিপ্ৰ প্ৰভু ঈশ্বৰকে সাক্ষী কৰি আপোনাসকললৈ আমি আগবঢ়াম বিপ্ৰ দামোদৰ আখ্যান।
আপোনাসকলে জানে জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণৰ পৰম বান্ধৱ শৈশৱৰ বান্ধৱ দামোদৰ বিপ্ৰ কৃষ্ণগোসাঁই দ্বাৰকাৰ ৰজা দামোদৰ বিপ্ৰ অতিকে দৰিদ্ৰ এজন ব্ৰাহ্মণ ইমান দৰিদ্ৰতাই জীৱন পংগু কৰিছে অন্ন বস্ত্ৰ বাসস্থানে জীৱনত প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে অথচ সদায় ৰোমাঞ্চিত হৈ হৃদয়ত মহাপ্ৰশান্তিলৈ জীৱন অতিবাহিত কৰিছে দামোদৰ বিপ্ৰই পত্নীয়ে বিশেষভাৱে জানিব পাৰিছে যে তেওঁ স্বামীৰ পৰম বান্ধৱ জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণ এদিন পত্নীয়ে স্বামীক কৈছে হে প্ৰভু হে স্বামী তোমাৰ যদি পৰম বান্ধৱ জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণ তুমি কৃষ্ণৰ ওচৰলৈকে যোৱা কাৰণ আমি ইমান দৰিদ্ৰ এদিন অন্ন গ্ৰহণ কৰিলে ৪-৫ দিন আমি ভোকাতুৰ হৈ থাকিব লগা হয় নিশ্চয় ভগৱান কৃষ্ণই আমাৰ দৰিদ্ৰতা জীৱনৰ অৱসান ঘটাব এয়া বিপ্ৰ দামোদৰৰ পত্নীয়ে দিয়া বিপ্ৰ দামোদৰক হিতোপদেশ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ হে ৰাম ৰাম ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰই ভুঞ্জি নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰই ভুঞ্জি নিৰ্যাতন এ ৰাম ৰাম তোমাৰো শৈশৱৰ সখা এবাৰ কৰি আহা দেখা কি জানিবা কৰে কৃপা দান নহয় জানো তেওঁৱেই ভগৱান অ স্বামী নহয় জানো তেৱেই ভগৱান হে ৰাম ৰাম বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰই ভুঞ্জি নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰই ভুঞ্জি নিৰ্যাতন পত্নীৰ হিতোপদেশ শিৰোগত কৰি দামোদৰ বিপ্ৰ দ্বাৰকালৈ যাত্ৰা কৰাৰ কথা চিন্তা কৰিলে কিন্তু সুদা হাতখন লৈ বিপ্ৰজনে পৰম বান্ধৱৰ ওচৰলৈ কেনেকৈ যাব আমাৰ অসমীয়া সংস্কৃতিত এটা পৰম্পৰা আছে আত্মীয় কুটুমৰ ঘৰলৈ আমি কেতিয়াও সুদা হাতখন লৈ যাব নোৱাৰোঁ
বিপ্ৰদামোদৰ সেই সংকটে দেখা দিলে নিজৰ পত্নীক কৈছে বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী কিমতে চলিবহু যাহাতে কিমতে চলিবহু যাহাতে আছে যদি চাউল চিৰা আনি মোৰ হাতে দিয়া নতু মই চলিবু কি মতে অ প্ৰিয়ে নতু মই চলিবু কি মতে হে ৰাম ৰাম বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন হে ৰাম স্বামীৰ বচন শুনি ব্ৰাহ্মণীয়ে দিলে আনি খুজি মাগি দিলে যতনা তাকে লৈ দামোদৰ অতিৰংগ মনে দ্বাৰকান গড়ে চলি যা দ্বাৰকান গড়ে চলি ওহে বিপ্ৰজাই দ্বাৰ কান গড়ে হে বিপ্ৰজাই দ্বাৰ কান গড়ে অ হে বিপ্ৰজাই দ্বাৰ কান কৰে হে বিপ্ৰজাই দ্বাৰ কান কৰে হে বিপ্ৰজাই দ্বাৰ কান গড়ে হে বিপ্ৰজাই দ্বাৰ কান গড়ে অ হে বিপ্ৰজাই দ্বাৰ কান কৰে হে বিপ্ৰজাই দ্বাৰ কান কৰে হে ধন জন বিচাৰিয়া কৃষ্ণ ৰস ৰণে হে বিপ্ৰজাই দ্বাৰ কান কৰে হে বিপ্ৰজাই দ্বাৰ কান গড়ে অ হে বিপ্ৰজাই দ্বাৰ কান কৰে হে বিপ্ৰজাই দ্বাৰ কান কৰে জন জন বিচাৰি কৃষ্ণ ৰস কৰে হে বিপ্ৰজাই দ্বাৰ কান কৰে হে বিপ্ৰজাই দ্বাৰ কান কৰে দ্বাৰ কান কৰে হে ৰাম এহিমতে বিপ্ৰদেৱ কৰিলা গমন পথত চিন্তিলে বিপ্ৰে কৃষ্ণৰ চৰণ আপোনাসকলে জানে বিপ্ৰদামোদৰে কৃষ্ণৰ চৰণ চিন্তা কৰি দ্বাৰকা নগৰৰ মুখ্য দ্বাৰত উপস্থিত হ'ল সেই বৃদ্ধ ব্ৰাহ্মণজনক আকৌ সমস্যাই দেখা দিলে কাক সুধিব অন্তৰ্যামী গোসাঁই ক'ত আছে তেওঁ নাজানে কিন্তু অন্তৰ্যামী হৰি পাছে সকলো জানিলা বান্ধৱ আহিছে বুলি আগুৱাই আহিলা ভগৱন্ত নিজে আগবাঢ়ি আহিলে বোলে যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী কৃষ্ণে যে নকৰিলে আদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী কৃষ্ণে যে নকৰিলে আদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ পাৱ ধুৱাই কৃষ্ণদেৱে
পদজল লৈলা হে ৰাম ৰাম বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা হে ৰাম বিপ্ৰে যেন দেখিল সপোন ঈশ্বৰে কৃষ্ণ সম বন্ধু মোৰ হৈব আওৰ কোন কৃষ্ণ সম বন্ধু মোৰ হৈব আওৰ কোন যাই বিপ্ৰ দ্বাৰকা কচনি পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী কৃষ্ণে যেন কৰিলে আদৰ শৈশৱৰ সখা মোৰ বিপ্ৰ শৈশৱৰ সখা মোৰ বিপ্ৰ শৈশৱৰ সখা মোৰ বিপ্ৰ সেইমতে বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিলা কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা অ গুৰু গৃহ নানা কথা আলোচ্য কৰিলা বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুসুধিলা হেৰা মন্তজামী হৰি পাছে সকলো জানিলা বিপ্ৰৰ চাউল চিৰা আজুৰিয়া আনিলা হেৰা মাজুৰিয়া নিয়া কৃষ্ণে তাকলৈয়া খাইলে ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলে ৰুক্মিণী দেৱীয়ে আহি হাতত কৃষ্ণ গোসাঁইৰ ওচৰত বিপ্ৰদামোদৰ বহুদিন থাকিলে ভগৱান কৃষ্ণক বৰ মৰম কৰিলে আতিথ্য কৰিলে তেওঁ বহুত ভাল পালে কিন্তু কৃষ্ণই দেখোন ঘৰলৈ নিবলৈ একো নিদিলে এদিন গাহস্থ সংসাৰ কথা মনত পৰি বিপ্ৰদামোদৰ ঘৰলৈ বিদায় লৈছে মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা জগত ঈশ্বৰে মোক একোটি নিদিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা জগত ঈশ্বৰে মোক একোটি নিদিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা চাপৰি এদিনতে বিপ্ৰদেৱ পাইলা বহু দূৰ হে ৰাম ৰাম দেখিলন্ত গৃহভূমি নুহে আপোনাৰ নুহে আপোনাৰ মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা জগত ঈশ্বৰে মোক একোটি নিদিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা ভগৱান কৃষ্ণই বিপ্ৰদামোদৰক একো নিদিলে মহাপ্ৰভুৰ চৰণতে নিজক অৰ্পণ কৰি বিপ্ৰদামোদৰ ঘৰলৈ আহিলে আপোনাসকলে জানে ভগৱান কৃষ্ণৰ চৰণত তেওঁ দুখ লগালে বুলি পুনৰ শৰণাপন্ন হ'ল দাসীৰ হিতে আহে বিপ্ৰৰ গৃহিণী চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভকতি গাভীৰ সহিতে আহে বিপ্ৰৰ ব্ৰাহ্মণী চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা নেৰিবা স্বামী
গোবিন্দ মহাপ্ৰভুৱে বিপ্ৰদামোদৰ সংসাৰখনত যি কৃপা দি কৰিছিল সেই কৃপা সকলোৱে গৃহে গৃহে হওক প্ৰভু ঈশ্বৰকে সাক্ষী কৰি সকলোকে সেৱা জনাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানভাগি ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ এই নামে মাগিছোঁ বিন্দা হৰি নাম সামৰি যা